গুৱাহাটীৰ তৰফৰ পৰা গায়ত্ৰী হাজৰিকালে এটা সন্মান ৰাখিছে, এটা কনফাৰেঞ্চ পাতিছে, সৰুকৈ পাতিছে। তেওঁক আমি বেছিদিন হোৱা নাই জানা। তেওঁ আমাৰ স্কুলৰ এখন নাটকৰ কাৰণে আমাৰ কাৰণে মহাৰাজ অমিতাভ বেজবৰুৱাৰ ৰচিত নাটক সাধুকথা চিলনীৰ জীয়েকৰ সাধুৰ পৰা আমি এটা এডাপ্টেশ্যন লৈ পেলাই আমাৰ নিজাকৈ বনাইছিলোঁ এখন ড্ৰামা আছিলে। তেওঁ তাত এটা ভইচ দিছিলে। আমি তেতিয়া নাজানিছিলোঁ যে গায়ত্ৰী হাজৰিকা এইটোৱে অন্তিম চং হ'ব। সেইকাৰণে এনেকুৱা সুন্দৰ গান এটা আমাক এই ড্ৰামাখনৰ জৰিয়তে আমি তেখেত এই পৃথিৱীত নাই শৰীৰে, বাট शी इज ऑलवेज देयर विथ अस with her music, and her music will always remain in this world and the generations to come. Everyone, তেওঁৰ যিটো গান গাইছিলে, তেওঁৰ যিটো সোলফুল ইমোশ্যনেল টাচ যিটো দিছিলে, তেওঁ যিটো ইমোশ্যনেলি এটাচড হৈ পেলাই এটা গানত মানুহে এনেই গায় আৰু এটা ইমোশ্যনেল এটাচমেণ্ট থাকে। তেওঁৰ প্ৰতিটো গানত এটা ইমোশ্যনেল এটাচমেণ্ট আছিলে। আৰু যিটো আমাৰ গানটো গাইছিলে চিলনীৰ জীয়েকৰ যিটো সাধু, যিটো তেওঁ আমাৰ গানটো গাইছিলে, নৰহে জীৱনে যিটো গান গাইছিলে, সেইটো যিটো তেওঁ এটা সোল দিছিলে, ইমোশ্যন দিছিলে, সেইটো হয়তো সেই গানটো হয়তো বুলি নকওঁ, সেই গানটোৱে আমাৰ নাটকখনত আৰু এটা ডাঙৰ প্লাছ পইণ্ট দিলে। আমাৰ নাটকখন আৰু অলপ বেছি ইমোশ্যনেল হৈ গ'ল। আৰু মানুহবোৰে, আমাৰ যেতিয়া অডিয়েঞ্চবিলাকে যেতিয়া এই নাটকখন চাইছিলে, তেতিয়া এই কৃতিক মানুহবিলাকৰ চকু পানী ওলাই গৈছে। গতিকে সেইটোৱে মই ভাবোঁ যে এগৰাকী আৰ্টিষ্টৰ এইটো এটা ডাঙৰ তেখেত আমাৰ হৃদয়ত সদায় থাকিব, গোটেই পৃথিৱীৰ হৃদয়ত থাকিব। We are indebted to. Thank you.